হেল্ল', আজি অৰূপৰ ঘৰত যাব লাগিব নহয়, ওলাই থাকা তুমি। কল এটা কৰোঁ, কোনখিনি বা পালেহি। হেল্ল', অঁ তোৰ তেজপুৰৰ পৰা বালিপাৰা পাওঁতে ইমান সময় লাগিছেনে? ফিউল ষ্টেচনত ৰখিছোঁ তেল ভৰাবলৈ। কুকুলেনে এইটো? ইমান চেঞ্জেছ, ধৰিবই পৰা নাইচোন তোৰ মাতটো। বাৰু বাদ দে, তই আজি পাবিহিনে? পাই আছোগৈ অলপ অপেক্ষা কৰ। আহিলি আহ। বহি আহা তুমি আহা। কচোন, কি খবৰ তোৰ? ভাল, তোৰ ক? ভালে বাৰু। তোমাৰ কেনেকুৱা? ভাল। পিছে বিয়ালৈ যে নাহিলি কিয়? কি কবি বুজিছ, টাইমে মিলাব নোৱাৰিলোঁ। ঐ, তই যে বিয়া পাতিলি, তাইকে পাতিলি নে? বহা বহা। Roll number 1. Yes, ma'am. Roll number 2. Yes, ma'am. Roll number 3. Roll number 4. আজি তোমালোকে 3 নম্বৰ চেপ্টাৰটো উলিয়াই লোৱা। তোমালোকক হোমৱৰ্ক কৰিব দিছিলোঁ যে, কৰিলা নাই? ঐ, তোৰ মন ক'ত? হা? কি চাই আছ হা? অৰূপ, তুমি কৰিলা নাই হোমৱৰ্ক? হয় মেম। চাওঁ লৈ আহা। কি কৰিছা এইসোপা? গোটেইখিনি ভুল। শিকাইছিলোঁ হা? লোৱা, কাইলৈ ভালকৈ কৰি আনিবা। আজি যোনে যোনে কৰি অনা নাই, কাইলৈ কৰি আনিবা চবে। আৰু অৰূপ, কাইলৈ কৰি আনিবা কিন্তু। ঐ অৰূপ, এইফালে আছোন। এইখন ল। এইখনত কি আছে? ইমানো নজনা নেদেখাবি দে, ঘৰত গৈ পেলাই চাই ল'বি। বাৰু।
মা তই এইখন কি পেপাৰ ঘূৰালে নেকি? নহয় মা এইখন নহয় এইখন কি হয় এইখনচোন কিবা প্ৰেমৰ পত্ৰ যেন লাগিছে। হে প্ৰভু, তই পঢ়িব গৈ এয়াহে কৰিছ? ইচ 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 ইচ, মোৰ মান সন্মান সকলো শেষ কৰিলি। জোনালী কোন? জোনালী সেই যে আমাৰ গাঁৱৰ যে বংশী খুৰা যে সেই তেওঁৰ জীয়েক হয়। অ' বংশীৰ জীয়েক। তাই আকৌ তোক এইখন কিয় দিছে? এইখন মোক দিয়া নাছিল মা, মোৰ যে লগৰ যে সেই যে মুকুল যে তাক দিছিল, ভুলতেহে মোৰ বেগত গুচি আহিলে। অ' ফাঁকি দিবলৈ আৰু জাগা বিচাৰি নাপালি। হ'ব, তই এতিয়া চাহ খা, মই যাওঁ। অৰূপ, ঐ অৰূপ, কি হ'ল অ'? অ' মুকুল দেখোন, তহঁতৰ কি ইমান গোপন কথা চলি আছে? নাই অ' বৰমা, ইয়াক এনেই লগ ধৰি যাওঁ বুলি আহিলোঁ। অ' তহঁতে স্কুললৈ পঢ়িবলৈ যাওঁ নে প্ৰেম কৰিবলৈ যাওঁ? মানে বৰমা, তোৰ চিঠি আমাৰ অৰূপৰ বেগত কেনেকৈ ওলাল? নাই মানে বৰমা। হে মা তোৰ যে কি কথা ওলাই থাক। অ' মুকুল ব'ল আমি ওলাই যাওঁ। তহঁতৰ কথা গম পাওঁ মই। ইছৰাম আজি ভাল বাছিলোঁ দেই। তই যে মোক ফচাই মাৰিবি জান। হেই দোস্তি কাৰণে একো কৰিব নোৱাৰে তই। ঐ কালি দিয়া চিঠিখন ঘৰলৈ গৈ পঢ়িলিনে? হে যিহে হ'ল কালি চিঠিখন পঢ়িব লওঁতে পিছফালৰ পৰা মায়ে দেখি পালে নহয়। তাৰপিছত কি হ'ল? তাৰপিছত কি হ'ল আৰু সেই মুকুলক ফচাই দিবলগীয়া হৈছে। বেচাৰাই বেয়া পালে চাগে। মেম আহিছে, মেম। এইটো অৰূপ নহয়নে? হয় মেম। ক'ৰ পৰা আহিলা তুমি ইমান ৰাতিখন? নাই মানে মেম, এনেই ওলাই গৈছিলোঁ এইফালে। সেইজনী কোন আছিল? আমাৰ স্কুলৰ জোনালী নাছিল নে? অঁ মেম, মানে বংশী খুৰাই আনিব পঠাইছিলে। ইমান ৰাতিখন? অঁ জেঠাই তাত গৈছিলে হেনো। ইমান ৰাতি? নাই মানে মেম। যোৱা এতিয়া পঢ়াগৈ, নহ'লে মই ঘৰত গৈ চব লগাই দিমগৈ। সেই পালকি যে মেমজনী পালোঁ, স্কুলতো শান্তি নাই, গাঁৱতো শান্তি নাই। আহিলা? অঁ এয়াই মোৰ ধৰ্ম পত্নী মিছ সন্ধ্যাৰাণী। নমস্কাৰ দেই, এয়া মোৰ হ'বলগীয়া পত্নী ৰূপালী। আৰু এয়া হ'ল মোৰ বাল্যকালৰ বন্ধু মুকুল আৰু ৰূপালী। আপোনালোকে চাহক দেই, মই আহিছোঁ। চাহ খা, ঠাণ্ডা হ'ব এতিয়া। হয় দেই, এই 14 বছৰত বহুত কিবা কিবি সলনি হ'ল। কি দিন আছিল সেইবোৰ। অঁ আমাৰ গাঁও ঘনকাটি ল'ৰাটোৰ কথা মনত আছে নাই তোৰ? অঁ 2012 চনত যে পৃথিৱী ধ্বংস হ'ব বুলি গোটেই কিতাপখিনিয়ে বেছি দিব লৈছিল। ধেৎ চালা। বদল ভঙা আছে নেকি? টিং চিং আছে নেকি? ভঙা চকী কিবা? ঐ
অঁ কিতাপখিনি ল'ম ৰ'বা পাপা তুমি এই কিতাপখিনি কেলৈ বিক্ৰী কৰিব এবছৰচোন আনি দেউতা মৰি আছিল 12 চনত সেইকাৰণে আমি কিতাপ বিক্ৰী কৰিব ওলাইছোঁ যোৱা বাবা যোৱা তুমি বেয়া চেয়া নাপাবা সৰু পোৱালি নাজানে তেওঁলোকে কিতাপৰ বিষয়ে আৰু তুমি যাতে একেবাৰে দুখ নকৰিবা নাপাওঁ ঠিক আছে পিছে আমাৰ ডম্বৰৰ কি খবৰ তাকো বিয়ালৈ মাতিব আছেই ন অঁ তাৰ গাত যে মাজে মাজে মাইকী ভূত লাগি যায় মনত আছে নাই তোৰ অঁ ঐ সন্ধিয়া হ'লেইচোন গেলা খোৱা সময় হ'ল অঁ খাব লাগিছিলে মাৰ পৰা টকা 20টা খুজি আনিছিলোঁ মোৰ লগতো আছে 20 টকা বাকীকেইটা তহঁতে মিলা আৰু মোৰ 10 টকা আছে তই মিলাবি আৰু মোৰ লগত আছে চাগে 20 টকা এটা বাবাৰ পকেটৰ পৰা মাৰি অনা বাকীটো কোনে কোনে মিলাও ঐ বেঙা তই খাবি না নাই হ'ব দে আজি খাই দিম আৰু পইচা আছে না নাই আকৌ তোৰ লগত আছে 10 টকা এটা ৰূপালীয়ে দিছিলে মিঠাই খাবলৈ ঐ দে পইচাকেইটা দিছিলে কোন দিয় তোৰ কি হৈছে কি হৈছে মোৰ তোক আকৌ মাইকী বুজি পাইছিলে অঁ কি কওঁ আজি গেলা খাম ঐ আমাৰ ৰুমাইন আৰু গোলাপ ক'ত গ'ল ইহঁত পৰি আছে চাগে খাই পেল ঐ বেঙা তই খাবি না নাই মই নাখাওঁ নেকি ধেত কেলা খা একো নহয় ঐ তোৰ কেনে চলিছে মোৰ এজনী যিহে জান লগ ধৰিবই নোৱাৰোঁ তইতো সদায় স্কুলত লগ পায়েই থাক ধেত বেঙা প্ৰেমৰ ৰিক্স ল'বই লাগিব প্যাৰ কিয়াতো জানা কিয়া মানুহে আজি আছো কালি নাই দে সোনকালে খা কোনোবা নহ'লে দেখিলে বাই পেলাব ঐ অৰূপ তই এটা কাম কৰি দিবি তই কালি ৰূপালীক নৈ পাৰত মাতি দিবিচোন হ'ব দে মাত দিম এতিয়া খাই ল ঘৰত গাভৰু ছোৱালীজনী থকাৰ পিছতো মই কৰি কৰি মৰিব লাগে হা কিমান কৰিম আৰু ৰাতিপুৱাৰে পৰা যিজনী আছে খালি খোৱা তাৰ বাহিৰে একো কাম নাই দিনটো তলকৈ ঘূৰি ফুৰিব একো নাই কাম খুৰী অ খুৰী ৰাতিপুৱা কাক ইমানকৈ গালি পাৰি আছে অঁ তই কাকনো পাৰিবি আৰু আমাৰ এইজনীক অঁ পালি আছেনে নাই অঁ অৰূপ দেখোন অঁ যা ভিতৰতে বগৈ অঁ হ'ব খুৰী আহিলি চকীখন বাহিৰতে ওলাই দিওঁ ইয়াতে কচোন কিবা কামত আহিলি এনেইতো নহয় নিশ্চয় কিবা কাম আছে কামতে আহিছোঁ ৰ কাইলৈ আবেলি মুকুলে তোক মাতিব দিছে নৈৰ পাৰলৈ অঁ কিমান সময়ত আবেলি 4মান বজাত যাবি আকৌ নোযোৱাকৈ নাথাকিবি নহ'লে আকৌ সি মুখে বেয়া হ'ব হ'ব ঠিক আছে হ'ব দে মই যাওঁ এতিয়া খুৰী যাওঁ অঁ যা ল'ৰাটোক চাহকণ দিলি নে নাই নাখাওঁ বুলি ক'লে কিয় আহিছিলে বাকী তই নুবুজিবি আৰু আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল 2012 চনৰ ডিচেম্বৰ মাহটোৱেই হ'বলৈ গৈ আছে পৃথিৱীৰ অন্তিমটো দিন সঁচাকৈ ধ্বংস হ'বলৈ গৈ আছে নেকি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড জানিবলৈ চাই থাকক আমাৰ এই প্ৰতিবেদন মুকুল কিয় মাতিছিলি ক আহিলি ব
কিনো কম তোক ঘৰত লগ ধৰিব যাবই নোৱাৰোঁ তোৰ মাজনী যিহে হয় অ' মোৰ মাজনী যিহে আৰু মোৰো কেতিয়াবা লগ ধৰিবলৈ বৰ মন যায় জান কিন্তু সময় সুবিধা মিলাবই নোৱাৰোঁ আজি যে কিমান বাহানা কৰি ওলাই আহিছোঁ মইহে জানো হ'ব ইমান তেজেদি ফালিব নালাগে মই থাকোঁতে তোক কোনো মোৰ পৰা আঁতৰাব নোৱাৰে ঐ শুনচোন তই কালি সেই নিউজটো চাইছিলি কি নিউজ কিয় পৃথিৱী ধ্বংস হোৱা নিউজটো আকৌ নাই শুনাচোন গোটেই গাঁৱত চবৰে মুখে মুখে তইনো ক'ত সোমাই থাক শুনা নাই যে ঐ তেনেকৈ নকবিচোন মোৰ বৰ ভয় লাগে আমি যদি এক হ'ব নোৱাৰোঁ আমাৰ সপোনবোৰচোন আধৰুৱা হৈয়ে ৰ'ব আমি এটা কাম কৰোঁ ব'ল কি ব'ল আমি ক'ৰবালৈ পলাই যাওঁগৈ পৃথিৱী ধ্বংস হোৱাৰ আগতে যাওঁগৈ ব'ল আমাৰ সপোনবোৰতো পূৰণ হ'ব পাগল হৈছ নেকি তই গাঁৱৰ মানুহে কি ক'ব ৰাতি আনিবলৈ যাম তাৰপিছত যি হয় দেখা যাব হ'ব দে ঐ মই যে এটা কথা ভাবিছোঁ জান বাহ তই এই ৰাতিটোৰ ভিতৰতে কি কথা ভাবিলি ঐ মই ৰূপালীক লৈ আহোঁ নেকি তই অলপ সহায় কৰি দিবি পৰা যায় কিন্তু ৰাতি গেলা খৰচটো তই ওলাব লাগিব হ'ব দে তই খালি মোক সহায় কৰি দিবি দেই হ'ব দে তই তেতিয়াহ'লে খালি ৰাতি মোক নিবলৈ আহিবি দেই হ'ব দে চব শেষ মাটি সম্পত্তি সকলো শেষ কি হ'ব আৰে ভৱেন কাই তই ইয়াত বহিয়ে আছ অঁ তই আহিলি অঁ এই কি কবি আৰু তোৰ কাৰণে ৰখি আছিলোঁ পিছে আৰু ক খবৰ খাতি কি কবি চব শেষ কি যে হ'ব নিজৰ বাৰীৰ তামোল কেইজোপা বেছি বেছি মদ খাই শেষেই কৰিলোঁ এতিয়া যে কি কৰা হয় তাকেহে অ' হয় শুন না সেই যে আমাৰ গাঁৱৰ যে ৰূপালী সিহঁতৰ বাৰীত যে কি বম বম ধুনীয়া 3জোপামান তামোল গছ আছে ৰে তই যদি চুৰ কৰাৰ কথা কৈছ তেনেহ'লে মই নকৰোঁ দেই সেই শুন না সেই যে আমাৰ গাঁৱৰ ৰূপালী সিহঁতৰ ঘৰত বম বম 3জোপামান তামোল গছ আছে হেই ভাল হ'ব জানো সেই নহ'লে কি তই এতিয়া নাখাই নবৈ মৰিবি নেকি হেই ব'ল তেতিয়াহ'লে বল উঠাই দিওঁগৈ বল বল সেৱা এভাগ কৰি যাওঁ ইমান দেৰি লগাইছে এইডালে ঐ মোৰচোন ভয়হে লাগিছে মোৰো ভয় লাগিছে এই হাকা কথা কোৱা নাই ৰ ভয় ভয় এইখন মাৰি ল টেঙাটো ইমানখিনি মাৰ তোৰ মাৰে গম পাই নেকি নাপায় পিছফালৰ দৰজা দি আহিছোঁ মই এই বালটো অহাই নাই এতিয়ালৈকে চুৰ কৰিব লাগে এতিয়ালৈকে অহা নাই দেৰিয়ে হ'ব দেখোন তইহে অঁ ইমান দেৰি কৰিলি যে এই আহিব লওঁতে হাগিব লাগিলে ক ব'ল 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 কৈছোঁ হয় মাৰ খাব লাগিব নেকি আৰু হেই নিপিতে মই আছোঁ নহয় ব'ল 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 তামোল কেইজোপা মেইন অঁ ঐ মোৰ মুতিব লাগিছে তোৰ আকৌ এতিয়া কিয় মুতিব লাগিলে ৰ মুতি লওঁ ঐ মুতিব লাগিছে ৰখ হেই এতিয়া কিয় মুতিব লাগে মুতিব লাগে এই মোটাখিনি ৰখাই থ'ম নেকি ৰখ মুতি লওঁ যা যা যা
তোৰো মুতিব লাগিল নেকি? বল 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 ক'ত গ'ল এইডাল? এইটো সময়টোনো হেৰাব লাগে নেকি? এইডাল বল হ'ল তোৰ হ'ল হ'ল। পালোহি। পালেহি নেকি? কি কৰিছ? এই ৰ কি কৰিছ? কলৈ গৈ আছ তই? আমি বাইকে চুৰ কৰিব আহিছো। টৰ্চটো ক'ত? কি হেই নাহে চাগে এইডাল। কিয় অহা নাই এতিয়ালৈকে? মাহঁতে দেখিলে দিগদাৰে হ'ব। শুয়ে থাকোঁ আৰু। কালি কিন্তু ভাল পাইছিলোঁ দেই। বহি লওঁ ইয়াতে। তোক কিন্তু গেলা খুৱাই মোৰ একো লাভেই নহ'ল জান। হ'ব যা, এইবাৰ পাক্কা আনি দিম তোক। অহা মাহৰ 12 তাৰিখে আমাৰ বিয়া। তোৰ বিয়াত নাহিলোঁ বুলি কিন্তু মোৰ বিয়াত নহাকে নাথাকিবি। বিয়াৰ কিন্তু সমস্ত দায়িত্ব তোৰ ওপৰত দিয়া আছে। হ'ব বাৰু, দিনটো আহকচোন। কিন্তু এটা কথা কি জানো মুকুল, সেই অতীতৰ দিনবোৰ ভাল আছিল। মানিছোঁ এতিয়াৰ দৰে তেতিয়া ইমান সা সুবিধা নাছিল। তথাপিচোন মানুহবোৰ সুখী আছিল দিনবোৰ। সেই পথাৰখন, সন্ধিয়া আইতাৰ সাধু কথাবোৰ, ল'ৰা ধপৰাবোৰ আবেলিৰ খেলা ধূলাবোৰ। সাধুনো শুনিবা তোমালোকে? মই এতিয়া বুঢ়ীয়ে হলো, সাধু মনত নাথাকে। ৰ'বা, তোমালোকক যিকোনো এটা সাধু শুনি থাকিবা দেই। এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিলে। ইয়ালে ক'লে কি, আইতা কচু ৰুব নেকি আপোনালোকে? কচু ৰুবলৈ চিন্তা কৰিছো এনেকে ক'লে। কওঁতে ক'লে বোলে নহয় কচু কেনেকে ৰুম বুলি ভাবিছে সুধিলে। শুনিছা? তাৰপিছত আৰু সুধোতে ক'লে কি, কচু বোলে এনেকে নোৰোৱে নহয় আইতা। শিয়ালে ক'লে কেনেকে ৰুব লাগে? আইতা তেতিয়া ক'লে বোলে আৰু কচু সিজাই পেলাইহে ৰুৱে। বুৰ্বক আৰু বুঢ়া বুঢ়ীয়ে, আগৰ দিনৰ বুঢ়া বুঢ়ীৰ কথাটো জানাই, হয়নে নহয়? তেতিয়া ক'লে হ'ব এনেকে সিজাই পেলাইহে ৰুব লাগে। এনেকে কওঁতে ক'লে বোলে হ'ব তেতিয়াহ'লে ঠিক আছে, তোমাৰ কথা মতে আমি কচু সিজাই দিম। কচুখিনি সিজাই পেলাই ৰুইছে। ৰুওঁতে কি হ'ল জানানে? শিয়ালে লগৰ সোপাকো মাতি আনিলে। লগৰ সোপাই ঠিক আছে হ'ব, আজি আমি ভাল এটা সুবিধা পাইছোঁ। তেনেকৈ ৰুওঁতে বাৰীত ৰুবলৈ যাওঁতে ঠিকে ৰুলে কচু বুঢ়া বুঢ়ীয়ে। ৰুওঁতে শিয়ালে আহি কি কৰিলে, গোটেই কচু